রংমেলা টিভি আমি কথা কম। বৰভেটি হ'ল আপোনাৰ মায়াময়া বিদ্ৰোহৰ সময়ত অষ্টভোজ গুৰুজনাই তেখেতে শৰণ ভোজন দিয়া ভক্ত নিমন্ত্ৰণ কৰি আনি 8,90,000 ভক্ত লগত লৈ বৰভেটি প্ৰতিষ্ঠা কৰিছিল। কিছুদিনৰ পিছত গোবৰ্ধন পৰ্বত হোৱা দি হ'ল। তেতিয়া ফুলেশ্বৰী কৰি কাণত গম পালে যে অষ্টভোজে আমাৰ ভয়ত গৈ মালৌ পথাৰৰ মাজ মধ্যত বৰভেটি বন্ধাই আছে, যা তাতে গৈ তেওঁক ধৰি আন বা মাৰি থিয়া। তেতিয়া গুৰুজনে ক'লে যে ইমান পৰ্যায় আহিছে এজনক হত্যা কৰিবৰ কাৰণত, মোকতো মাৰিবই, মই সাৰিব নোৱাৰোঁ, মোক 5 মিনিট সময় দিয়ক, ঈশ্বৰক চিন্তা কৰি লওঁ। তেতিয়া তেওঁ মাজ মধ্যতে জপ কৰিবলৈ বহিল। জপ কৰি পেলাই তেওঁ ক'লে যে কলি বগী ক'ত আছে, অতি সোনকালে ওলাই মোক হত্যা কৰিব, এতিয়া মোৰ বাচিবলৈ উপায় নাই। তেতিয়া পাতাল ফালি মাজ মধ্যতে এখন সোণৰ এখন ৰূপৰ নাও ওলাই আহিলে। সেই নৌকাতে গুৰুজন উঠি অন্তৰ্ধান হৈ গুচি গ'ল। তেতিয়াৰ পৰা বৰভেটি সেৱাস্থলী হিচাপত পৰিণত হ'ল। আপুনি যি মনতে ভাৱ কৰে সেই মনোবাঞ্ছা পূৰণ কৰে। তেনেধৰণে কিছুদিনৰ পিছতে এই মানুহে খেতি কৰি নমুঠি আনি জয়ে জয়তে প্ৰথম আঘোণৰ প্ৰথম সপ্তাহটোত নমুঠি চনতে অৰ্পণ কৰে। আমাৰ নলগোৱা উৎসৱটো পাতে, তেনেধৰণেই হয়। আৰু এই পৰম্পৰাটো কিমান দিনৰ পৰা চলি আছে? পৰম্পৰাটোত মানে ককাহঁতৰ দিনৰ পৰা চলিয়ে আছে। রংমেলা টিভি আমি কথা কম।